মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙালে কৃষক মুক্তিয়ে। স্মাৰ্ট মিটাৰ পাছৰ তেওঁৰ বিল আহিছে 1350 টকা। আপোনালোকে জানে যে জুন মাহত গৰমৰ দিন 1350 টকা, কিন্তু সেই ব্যক্তিজনে 2023 চনত মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণেৰে যেতিয়া আগষ্ট মাহৰ গৰমৰ দিনত জুন জুলাই আগষ্ট মাহত বিল দিছিল, আপুনি চাওক 1/8/2023 পৰা 31/8/2023 নাজিম আলী একেগৰাকী ব্যক্তি তেওঁৰ বিল আহিছিল 658 টকা। মুখ্যমন্ত্ৰীগৰাকীয়ে যিখন বিল দেখুৱাই আমাক প্ৰমাণ কৰিবলৈ কৈছিল, আমি সেই বিলখন দেখুৱাই প্ৰমাণ কৰিছোঁ। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ উদঙাই কৃষক মুক্তিৰ বিস্ফোৰণ। 1400 টকাৰ ঠাইত স্মাৰ্ট মিটাৰত বিল আহিছে 1 লাখ টকা। তেওঁৰ বিল দিছে 1,13,453। তেওঁ যেতিয়া মোৰ গৰম উঠি গ'ল যে এক মাহত কেনেকৈ 1 লাখ বিল আহিল, তেওঁ যেতিয়া অফিচত গৈ প্ৰশ্ন কৰিলে তেতিয়া কি কৰিলে জানে, তেওঁলোকে এই বিলখন তেওঁলোকৰ ভুল হোৱা বুলি কৈ 1445 টকাত এই বিলখন সেটেল কৰিছে। 1 লাখৰ পৰা 1400 টকালৈ তেওঁলোকে নামিছে। এখন আপোনালোকে চাওক বিল। প্ৰশ্ন কৃষক মুক্তিৰ, অভিযোগ দিলেই কিয় কমি যায় বিদ্যুতৰ বিল? যে আপোনাৰ বিল 1522 টকা হৈছে আৰু ডিউ ডেট ইজ 29 আগষ্ট 2024। আগষ্ট মাহৰ 29 তাৰিখৰ ভিতৰত নিদিলে তেওঁ কাটি দিয়া হ'ব বুলি কৈছে 1522 টকা। সেই মানুহজনৰ যেতিয়া খং উঠিল, তেওঁ পৰিবাৰৰ সৈতে যেতিয়া APDCL কাৰ্যালয়লৈ আহিল, তেতিয়া আমি APDCL কাৰ্যালয়ত উপস্থিত আছিলোঁ, কাৰণ আমাৰ 16 তাৰিখে প্ৰটেষ্ট চলি আছিলে। আগদিনাখন য়েষ্টাৰডে যিদিনাখন মেছেজ গৈছে, তাৰ পিছদিনাখন যেতিয়া আহিল, চাওক 16 আগষ্ট আমাৰ প্ৰটেষ্ট চলি আছিল গোলাঘাটত 2024। তেওঁ যেতিয়া আহি অফিচত ক'লে যে প্ৰতিমাহে মই 200 টকা 180 টকা বিল দি থকা মানুহগৰাকী পৰিয়ালটো কেনেকৈ 1522 টকা বিল আহিল, তেতিয়া তেওঁক ভেৰিফাই কৰি ক'লে চৰি, বিল এমাউণ্ট 93। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে গণ আন্দোলন ঘোষণা কৃষক মুক্তিৰ। মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই স্মাৰ্ট মিটাৰৰ জৰিয়তে চলোৱা অবাধ লুণ্ঠনৰাজৰ বিৰুদ্ধে গণ আন্দোলন ঘোষণা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। স্মাৰ্ট মিটাৰ সংযোগৰ ফলত বিদ্যুতৰ বিল ব্যাপক হাৰত বৃদ্ধিৰ অভিযোগক লৈ শেহতীয়াকৈ এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। তেনেকুৱা কথা একো নাই। যদি কোনোবাই এই মাহৰ আগৰ বছৰৰ মাহৰ বিলখন তুলনা কৰে, তেতিয়ালে দেখিব যে স্মাৰ্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে। কিন্তু কৃষক মুক্তিৰ অভিযোগ, স্মাৰ্ট মিটাৰক লৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই এগৰাকী গ্ৰাহকৰ তথ্য দাঙি ধৰি কৃষক মুক্তিয়ে দিলে বৰ্ণনা। এজন গ্ৰাহকৰ 2023 চনৰ জুলাই মাহত বিল আহিছিল 239 টকা, কিন্তু একেজন গ্ৰাহকৰ 2024 চনৰ জুলাই মাহত বিল আহিল 700 টকা। গোলাঘাটৰ নাজিম আলী, তেওঁ 2024 চনৰ 6 জুনত যেতিয়া এই বিল পৰিশোধ কৰিছে স্মাৰ্ট মিটাৰ পাছৰ, তেওঁৰ বিল আহিছে 1350 টকা। আপোনালোকে জানে যে জুন মাহত গৰমৰ দিন 1350 টকা, কিন্তু সেই ব্যক্তিজনে 2023 চনত মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণেৰে যেতিয়া আগষ্ট মাহৰ গৰমৰ দিনত জুন জুলাই আগষ্ট মাহত বিল দিছিল, আপুনি চাওক 1/8/2023 পৰা 31/8/2023 নাজিম আলী একেগৰাকী ব্যক্তি তেওঁৰ বিল আহিছিল 658 টকা। মুখ্যমন্ত্ৰীগৰাকীয়ে যিখন বিল দেখুৱাই আমাক প্ৰমাণ কৰিবলৈ কৈছিল, আমি সেই বিলখন দেখুৱাই প্ৰমাণ কৰিছোঁ। গোলাঘাটৰ নাজিম আলী বেবেজীয়া গাঁৱৰ, তেওঁ যোৱা বছৰ আগষ্ট মাহৰ গৰমৰ দিনত বিল দিছিল 658 টকা। তেতিয়া স্মাৰ্ট মিটাৰ নাছিল, আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত এইবাৰ 2024 চনৰ জুন জুলাই আগষ্ট মাহৰ বিল আপুনি চাওক 1350 টকা। গতিকে এনেকুৱা অজস্ৰ উদাহৰণ আমি দিব পাৰিম, মুখ্যমন্ত্ৰীগৰাকীক আমি অজস্ৰ উদাহৰণ দিব পাৰিম, কিন্তু ইয়াৰ পৰা এই কথাটোৱে সত্য প্ৰমাণিত হয় যে স্মাৰ্ট মিটাৰৰ নামত APDCL যে ডকাইতি কৰিছে, স্মাৰ্ট মিটাৰৰ নামত যে APDCL পকেট মাৰিছে। স্মাৰ্ট মিটাৰ সংযোগৰ পাছত অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধিৰ অনেক উদাহৰণ দাঙি ধৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। চাওক, আপুনি পৰিশোধ কৰাৰ পাছত 4 ফেব্ৰুৱাৰীত তেওঁৰ বিল আহিল 242 টকা কমপ্লিটেড, এই বিল পৰিশোধ কৰিলে। তাৰপিছত 13 মাৰ্চত তেওঁৰ বিল আহিল 284 টকা। 280, 50, 84 ঘৰত তেওঁ আছিল, কিন্তু যেতিয়া স্মাৰ্ট মিটাৰ তেওঁৰ ঘৰত সংযোজন কৰি দিয়া হ'ল এপ্ৰিলত, আৰু এপ্ৰিল মাহৰ বিলটো যেতিয়া মে' মাহত আহিছে, আপুনি চাওক একে লীলাৱতী বৰা, বামবৰাহী, মান্থ ষ্টেটমেণ্ট মান্থ অফ 2024 মে', এপ্ৰিল মাহৰ যেতিয়া স্মাৰ্ট মিটাৰ লগাইছে, তেওঁৰ বিল চাওক, বিল পিৰিয়ড 1 মে'ৰ পৰা 31 মে'লৈ তেওঁৰ 281 টকাৰ বিল হ'লগৈ 885 টকা 70 পইচা। আৰু সিমানেই নহয়, APDCL আৰু শক্তি বিভাগৰ বিৰুদ্ধে আন কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ আনিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। উদাহৰণসহ তথ্য দাঙি কৃষক মুক্তিৰ প্ৰশ্ন, অভিযোগ দাখিল কৰিলে কেনেকৈ কমি যায় বিদ্যুতৰ মাচুল? 1 লাখৰ পৰা কেনেকৈ কমিল 1400 টকালৈ? শিৱ শইকীয়া, তেওঁৰ নামতে বিলখন কিমান গৈছে জানেনে?
1,13,493 টকা কিমান দিনত এক মাহৰ বিল গৈছে এক মাহৰ হয় তেওঁ ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্ম কিবা কিবি আছে তেওঁ ফাৰ্ম থকাৰ কাৰণে গ'ল 1,13,493 টকা বিল গৈছে আপুনি সব ইয়াত চাব পাৰে বিল পিৰিয়ড আপুনি চাওক 1/6/2024 পৰা 30/6/2024 লৈকে বিল পিৰিয়ড এক মাহত অৰ্থাৎ জুন মাহৰ বিলখন দিছে আপুনি বিল ডেট দিছে 7 জুলাই মাহত দিছে আৰু নৰ্মেল বিল বুলি দিছে টোটেল ডেজ 30 ডেজ আপুনি দেখিছেনে ডিউ ডেট 22 জুলাই 2024 তেওঁ বিল দিছে 1,13,453 তেওঁ যেতিয়া মোৰ গৰম উঠি গ'ল যে এক মাহত কেনেকৈ 1 লাখ বিল আহিল তেওঁ যেতিয়া অফিচত গৈ প্ৰশ্ন কৰিলে তেতিয়া কি কৰিলে জানে তেওঁলোকে এই বিলখন তেওঁলোকে ভুল হোৱা বুলি কৈ 1445 টকাত এই বিলখন সেটেল কৰিছে 1 লাখৰ পৰা 1400 টকালৈ তেওঁলোকে নামিছে এখন আপোনালোকে চাওক বিল ইফালে স্মাৰ্ট মিটাৰ সংযোগ কৰাটো বাধ্যতামূলক নহয় যদিও গ্ৰাম্যাঞ্চলত গ্ৰাহকক হেঁচা প্ৰয়োগ কৰি স্মাৰ্ট মিটাৰ সংযোগ কৰোৱাৰ গুৰুতৰ অভিযোগ সংগঠনটোৰ স্মাৰ্ট মিটাৰক লৈ মিথ্যাচাৰ মুখ্যমন্ত্ৰীৰ গণ আন্দোলন ঘোষণা কৃষক মুক্তিৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট এনজয় কৰিব জানা কেৱল ভোটৰ ৰাজনীতি কৰিব জানা ইলেকশ্যনৰ আগত আপোনাৰ ছোৱালীৰ দায়িত্ব মই ল'ম আপোনাৰ ল'ৰাৰ দায়িত্ব মই ল'ম বুলি নাটক কৰিবলৈ যোৱা মানুহগৰাকীক চকু মেল খুৱাই দিয়ক বিধানসভাত এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰক যাতে মুখ্যমন্ত্ৰী বাধ্য হয় যে এখন অন্ততপক্ষে কমিটি গঠন কৰিবৰ কাৰণে বা এখন সেই কমিটিখনে যাতে এপিডিচিএলৰ লগত এখন ৰিভিউ মিটিং কৰে শক্তি বিভাগৰ লগত যাতে এখন মিটিং কৰে আৰু সেই মিটিঙত সাধাৰণ মানুহৰ যাতে অভাৱ অভিযোগখিনি তাত পুংখানুপুংখভাৱে আলোচনা কৰে প্ৰয়োজন হ'লে আমাক মাতক আমিও এই তথ্য দিম কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তথ্য দিম সাধাৰণ ৰাইজে তাত অংশগ্ৰহণ কৰিব নিজৰ কষ্টোপাৰ্জিত পৰিয়ালসমূহ কেনেকৈ 100 টকাৰ বিল 1000 টকা হৈছে 500 টকাৰ বিল কেনেকৈ 5000 টকা হৈছে তাৰ তথ্য সহকাৰে নিজৰ বিল লৈ ৰাইজ তালে আহিব আৰু তেওঁলোকে প্ৰমাণ কৰি দেখুৱাব যে স্মাৰ্ট মিটাৰ যে প্ৰকৃততে ডকাইত স্মাৰ্ট ডকাইতে যে মানুহক এতিয়া লুণ্ঠন কৰি খাইছে পকেট মাৰিছে এইটো প্ৰমাণ কৰিব গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে কেৱল হাৱাত কথা নকয় কেৱল মানুহৰ সমস্যাক লৈ উপলুঙা কৰাৰ বিপৰীতে প্ৰকৃতাৰ্থত মানুহে কি কাৰণে আচলতে এই সাধাৰণ মানুহখিনিয়ে সকলো ধৰণৰ চৰকাৰৰ ভয় ভাবুকি অৰুণোদয় কাটি দিব থানাত গোচৰ দিব স্মাৰ্ট মিটাৰ নলগালে তেওঁলোকক ফাইন লগোৱা হ'ব তেওঁলোকৰ ওপৰত সন্ত্ৰাস চলোৱাৰ পাছতো যে ৰাইজ ৰাজপথলৈ ওলাই আহিছে কিয় ওলাই আহিছে কি ক্ষোভত ওলাই আহিছে কি কাৰণে ওলাই আহিছে এই ক্ষোভ বেদনা যদি মুখ্যমন্ত্ৰী বিজেপি চৰকাৰে অনুভৱ নকৰে তেতিয়াহ'লে বিজেপি চৰকাৰৰ পতন নিশ্চিত আৰু